নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰদালিৰ ৩৭তম খণ্ডটি। বিমল চৌধুৰীয়ে ৰিমঝিমক টানকৈ সুধিলে, মিছ প্ৰিয়দৰ্শিনী, শিলনীৰ কিবা প্ৰব্লেম আছে নেকি? তাই অলপ ভয়েৰে লাহে লাহে ক'লে, হয় ছাৰ, মানে তাৰ এমপ্লয়ীখিনিয়েও প্ৰগ্ৰেমটো চাবলৈ ইচ্ছা কৰিছে। ঠিক আছে, যোৱা, মোৰ লেপটপত তেওঁলোকৰ পুৰণা লিষ্ট এখন আছে, ইমিডিয়েট চেক কৰি দিয়া নামবোৰ শুদ্ধ আছেনে নাই, নতুন নাম হ'ব নেকি চাবা। চৌধুৰীৰ মাতটো হোতা যেন পাই ৰিমঝিম তেওঁৰ কেবিনলৈ দৌৰি যোৱা দি উঠি গ'ল। সত্যও লগতে ভিতৰলৈ যাবলৈ ধৰিছিল। চৌধুৰীৰ মাতত ৰৈ গ'ল। আপোনালোক ৰ'ব, সত্যপ্ৰসাদ, তুমি মধু আৰু খুচবুক লৈ এতিয়াই এয়াৰপৰ্টলৈ যোৱা। ইন'ভাখনকে নিয়া, সুবিধা হ'ব, বাটত জেম থাকিব পাৰে, গতিকে এতিয়াই ষ্টাৰ্ট কৰা। এমিলিয়ে ক'লে, ছাৰ, ময়ো যোৱা হ'লে ভাল আছিল নেকি? চৌধুৰী অলপ ৰ'ল। অঁ, মিছেছ এমিলি, আপুনিও যাব খোজে নেকি? পিছৰ কেইজনক? হ'ব বাৰু, যাওক, পিছৰ কেইজনক আনিবলৈ যোৱাৰ ব্যৱস্থা মই কৰিম। আপুনি গ'লে ভাল হ'ব। একেবাৰে হোটেলৰ ৰুমত নি কিছু ৰিলেক্স কৰাই থৈ আহিব পাৰিব। সত্যক লগত ৰাখিব, তেতিয়াহে সুবিধা হ'ব। চৌধুৰীয়ে তেওঁলোকক ইন'ভাখনত পঠিয়াই খৰধৰকৈ ওপৰলৈ উঠি গ'ল। তেওঁৰ কেবিনত গৈ দেখিলে ৰিমঝিমে লেপটপ খুচৰি খুচৰি ইটো ফাইলৰ পিছত সিটো ফাইল খুলি চাইছে। ক'তো শিলনীৰ লিষ্ট নাই। তাই মনতে ভাবিলে, ছাৰে পাহৰিলে চাগৈ, কেতিয়াবাই চাগৈ ডিলিট হৈ গ'ল। চৌধুৰীয়ে বুজি পাই গ'ল, একো ডিলিট হোৱা নাই। পিছফালৰ পৰা চৌধুৰীৰ মাতটো শুনি তাই উচাপ খাই উঠিল। ছাৰ, ইয়াত শিলনীৰ কোনো ফাইল নাই। জানো, তেন্তে? তেওঁ অন্যমনস্কতাৰ সুবিধা লৈ ক'লে, এই, তোমাৰ লগত কি ঘটি থাকে গম নোপোৱা? ৰিমঝিমে মুখত চকুত এসোপা প্ৰশ্ন লৈ চৌধুৰীলৈ বেঙাৰ দৰে চাই থাকোঁতেই চৌধুৰীয়ে তাইৰ কাষ চাপি গৈ মূৰৰ ক্লিপটো টানি চুলিখিনি খুলি দিলে। ক'লা আলোৱান এখনৰ দৰে দীঘল চুলি কোচাই পিঠিটো ঢাকি পেলালে। তাইৰ ফালে এবাৰ চাই চৌধুৰীয়ে তাইৰ হাত এখন টানি তলুৱাত ক্লিপটো তুলি দিলে। পিঠিটো ঢাক খোৱাকৈ বান্ধি লোৱা। লাজ, ভয় আৰু প্ৰেমৰ মিশ্ৰণত ৰিমঝিমৰ মুখ আৰক্ত হৈ পৰিল। চৌধুৰীৰ সন্মুখত অধোমুখে ৰৈ থাকিল। চৌধুৰীয়ে তাইলৈকে চাই চাই পিছুৱাই গৈ থাকিল। ৰিমঝিমৰ এই ৰূপটোলৈকে তেওঁ ভয় কৰে। ব্ৰহ্মচৰ্য ভীতিগ্ৰস্ত হৈ যায়। ৰিমঝিমক অস্বস্তিকৰ অৱস্থাটোৰ পৰা মুক্ত কৰিবলৈকে চৌধুৰীয়ে ক'লে, শুনা, শিলনীৰ আটাইখিনি মানুহক তাজ ভিভান্তাত একমডেট কৰিব পৰা নাযাব। তেওঁলোকক বঞ্চিত কৰিবও নোৱাৰি। তাই সুধিলে, ছাৰ, তেতিয়াহ'লে কি কৰিব? এটা কাম কৰা যাওক, তাৰে জেনেৰেল কনফাৰেন্স হলটো বুক কৰোঁ। LANৰ ছিষ্টেমত, বুজি পাইছানে লেনৰ কথাটো? লেন ছিষ্টেমত টেলিকাষ্ট কৰিলেই গোটেই প্ৰগ্ৰেমটো দেখা পাব। অৱশ্যে বহল মানে লাইফ চাইজ স্ক্ৰীণ লাগিব। তাই হাঁহি ক'লে, বঢ়িয়া হ'ব ছাৰ, ব'লা। ক'লৈ ছাৰ? ক'লৈ নহয়, ভিভান্তালৈ। তোমাৰ নিচিনা সৰবজান নহয় তাৰ ৰিচেপশ্যনৰ মানুহ। তাত গৈ ক'বগৈ লাগিব, হলটো বুক কৰিব লাগিব। ব'লক ছাৰ। এইবাৰ চৌধুৰীয়ে তাইৰ উৎসাহটো দেখি ক'লে, তাৰ পৰা বাহিৰে বাহিৰে এয়াৰপৰ্টলৈ যাব লাগিব। গামোচাখিনি লৈ ল'বা, তাতেই আদৰিম। এই দুগৰাকীক ভিভান্তাতে পাই যাম, ব'লা।
এয়াৰ ইণ্ডিয়াৰ ফ্লাইটখন ৰাইট টাইমতে পাইছিলহি। এক্সিট লাইনত CGMC লিখা বৰ্ড লৈ চৌধুৰী আৰু ৰিমঝিম ৰৈ আছিল। তেওঁলোক অহাৰ পাছত ৰিমঝিমে আগবঢ়াই দিয়া গামোচাৰে চৌধুৰীয়ে এজন এজনকৈ চাৰিওজনকে আদৰণি জনালে। আটাইকেইজনে হাঁহি হাঁহি তেওঁলোকৰ সম্ভাষণ গ্ৰহণ কৰিলে। "উই আৰ ছ' গ্লেড মিষ্টাৰ এণ্ড মিছেছ চৌধুৰী।" চৌধুৰী আৰু ৰিমঝিম দুয়ো চক খাই গ'ল। এজনে আনজনৰ মুখলৈ চাই। এধাৰী শব্দমালাৰ কি অদ্ভুত শক্তি! যুগমীয়া অপৰাৰে নুৰিয়াই বান্ধিবও পাৰে অথবা অন্ধকূপৰ অতল গহ্বৰলৈকো ঠেলি দিব পাৰে। ৰিমঝিম প্ৰিয়দৰ্শিনীয়ে আন্দাজ কৰিব পৰা নাই এই ব্ৰহ্মই তাইক কলৈ উটুৱাই নিব। ছাৰৰ মুখলৈ চাবলৈ সাহস হোৱা নাই, কিন্তু তাই অনুমান কৰিব পাৰিছে ছাৰৰ বাবে ই এক তিলো ৰুচিসন্মত হোৱা নাই। মুখখন একেবাৰে ক'লা পৰি গৈছে। অভ্যাগত কেইজনক ৰিমঝিমেই আগবঢ়াই নিলে তেওঁলোকৰ বাবে সাজু কৰি ৰখা ইনোভাখনলৈ। চৌধুৰী পিছ পৰি ৰ'ল নিৰুৎসাহ হৈ। হঠাতে তেওঁ আগবাঢ়ি গৈ কিবা এষাৰ ক'ব খুজিছিল। ৰিমঝিমে খপকৈ হাতটো ধৰি টিপা মাৰি ৰখাই দিলে। বাধা পাই চৌধুৰীয়ে তাইলৈ কটুহাকৈ চালে। ৰিমে চকু দুটা লাহেকৈ জপাই শান্ত হ'বলৈ ইচাৰা কৰিলে। ইনোভাখন তাজ ভিভান্তালৈ বুলি আগবাঢ়ি যোৱাৰ পাছত চৌধুৰী আহি নিজৰ গাড়ীৰ ড্ৰাইভিং ছিটত বহিলহি। ৰিমঝিমেও তেওঁৰ কাষতে বহি ছিট বেল্ট লগাই ল'লে। চৌধুৰীয়ে ষ্টিয়েৰিঙৰ ওপৰতে ভুকু মৰা দেখি তাই বুজি পালে তেখেতৰ ভীষণ খং উঠিছে। কিন্তু এই সময়ত খং কৰিলেতো নচলিব। ডেলিগেটকেইজনে যদি ভুল কৰাটো বুজি অনুশোচনাত ভোগে তেন্তে তাৰ ইম্পেক্ট প্ৰগ্ৰেমটোতে পৰিব। সেইবাবেই তাই ছাৰক বাধা দিলে। নাই, তাই সাহস কৰি ছাৰক বুজাব লাগিব। একো নাভাবি তাই চৌধুৰীৰ হাতটো দুয়োখন হাতৰ মুঠিত সুমুৱাই ল'লে। চৌধুৰীয়ে তাইলৈ ইমান বিহ্বল হৈ চালে যেন ক'ব খুজিছে, "মোক ক্ষমা কৰা ৰিম।" ছাৰৰ এই চাৱনি তাই সহ্য কৰিব নোৱাৰে। বৰং গৰ্জন কৰি গালি পৰাই শতগুণে ভাল। তাই লাহেকৈ ক'লে, "ছাৰ, শান্ত হওক। এই সময়ত ধৈৰ্য ধৰিবই লাগিব। সময়ত সকলো ঠিক হৈ যাব। তেওঁলোকে নিজেই ভুল বুজি পাব। আমাৰ প্ৰত্যেকটো পদক্ষেপতে CGMCৰ ভৱিষ্যত জড়িত হৈ আছে। লগতে ইমানবিলাক এমপ্লয়ীৰ ভৱিষ্যত আৰু আপোনাৰ স্বপ্ন।" ৰিমঝিমৰ ইমান দীঘলীয়া কথাত চৌধুৰীয়ে একো নামাতিলে। লাহেকৈ মুখখন আগবঢ়াই আনি তাইৰ মুঠিটোৰ ওপৰত থ'লে। অন্তৰতে উচ্চাৰিলে, "ধন্যবাদ ৰিম, মোক বুজি পোৱাৰ বাবে।" "ব'লক ছাৰ, তেওঁলোক চাগৈ পালেগৈ। ব'লা।" চৌধুৰীয়ে খুব লাহে লাহে গাড়ী চলাইছে। মাজে মাজে চকুযোৰ জপাই দিবলৈ মন গৈছে তেওঁৰ। কিয় এনেকৈ ৰিম বুকুৰ ভিতৰলৈ সোমাই আহিছে? তেওঁৰ হৃদয়খন খালী কৰি বহি লৈছে। পাৰিবনে তেওঁ জীয়াই থাকিব ৰিমবিহীন উদং হৃদয়খন লৈ? আনৰ মৰমত ৰিম লালিত হ'ব। সেই অমোঘ সত্য তেওঁ কেনেকৈ সহিব? ডেলিগেট কেইজনৰ কথাত ছাৰে বৰ কষ্ট পাইছে। কিন্তু কিয়? তাইতো লজ্জিত হোৱা নাই। কিয়? তাইৰ ওচৰত তেওঁৰ এই অপৰাধবোধ? নে তাইহে ভুল বুজিছে? অপৰাধবোধ নহয়, অস্বস্তিহে হ'বও পাৰে। তেখেতৰ সত্তাটো তাইৰ ধমনীত প্ৰবাহিত হৈ আছে। কিন্তু সেইটো তাইৰ অনুভৱ একান্ত একপক্ষীয়। গতিকে জৰুৰী নহয় যে ছাৰৰো অনুভৱ একেই হ'ব। অৱশ্যে এইটো ঠিক যে মিছেছ চৌধুৰী হোৱাৰ দুৰাশা তাই নকৰে, কিন্তু তেখেতৰ প্ৰতিটো সুখ আৰু দুখৰ ভাগিদাৰ হ'ব খোজে। একান্তই আপোন কৰি পাব খোজে তেওঁক। তাই নিজক ফাঁকি দিব নোৱাৰে। ৰিমঝিমৰ মনৰ ভাৱখিনি বিৰবিৰণি হৈ ওলাই আহিলত চৌধুৰীয়ে তাইক জোকাৰ মাৰি দিলে। "এই কি হ'ল? চকু মেলিয়ে সপোন দেখিছা যে?" "অহ,
সপোন এৰা সপোনেই চৌধুৰীয়ে হাঁহি ক'লে ফিল্মি ডাইলগ বাদ দিয়া বি ৰিলেক্স হোটেল পালোহি তাজ ভিভান্তাৰ সুবিশাল এণ্ট্ৰেঞ্চত গাড়ী ৰখাই চৌধুৰীয়ে ৰিমজিমলৈ চাই কিবা এটা ভাবিলে তাই ছিট বেল্ট খুলিবলৈ ধৰিছে নামিবৰ বাবে চৌধুৰীয়ে হাততে ধৰিলে ৰ'বা তুমি নামিব নালাগে মই নিপুণক কওঁ তোমাক ঘৰত নমাই থৈ আহিব পাছৰ ছিটত বহাংগৈ আৰু এটা কথা আজি সোনকালে শুবা প্ৰগ্ৰেমটোৰ স্বাৰ্থত কৈছোঁ ছাৰ 10:30 আগতেই হ'ব 10:30 পাছত শুই যাবা আৰু কালিলৈ আবেলি 4 বজালৈকে ঘৰৰ পৰা নোলাবা 4 বজাত কানুখুৰাই তোমালোকক লৈ যাব মনত থাকিব নিশ্চয় তাৰ মাজতো যদি কিবা ওলায় ফোন কৰিবা ৰিমক কথাখিনি বুজাই তেওঁ নিজে গাড়ীৰ পৰা নামিবলৈ লৈহে হুচ আহিল তেওঁ তাইৰ হাত দুখন ছিট বেল্টৰ লগটোতে হেঁচা মাৰি ধৰি আছে ইচ তাই চাগৈ বৰ দুখ পালে দুয়োখন হাত মৰমেৰে মোহাৰি মুখৰ ওচৰলৈ আগবঢ়াই আনি আধাতে ৰৈ গ'ল নামা পিছৰ ছিটলৈ আহিব হা নিপুণ আহি আছে মই যাওঁ গামোচাকেইখন দিয়া চৌধুৰীয়ে গামোচাৰ পেকেটটো লৈ হোটেললৈ সোমাবলৈ গৈ তাইলৈ এবাৰ ঘূৰি চালে ৰিমজিমৰ বুকুখন এবাৰ উলটি টুকি আনিলোঁ এসাগৰ নীলাৰ পৰা ভৰসাৰ ৰৌদ্ৰোজ্জ্বল মুকুতা জীৱন জীয়াৰ ঠিকনা সপোনৰ সুবাসনা কবিতাৰ কলিটি গুণগুণাই চৌধুৰী তাজ ভিভান্তাৰ ভিতৰলৈ সোমাই গ'ল লাউঞ্জতে মধু আৰু খুচবু ৰৈ আছিল তেওঁ সিহঁতলৈ চাওঁতে আগবাঢ়ি আহি ক'লে ছাৰ মাডাম আগাথা আৰু মিশ্ৰ মেডাম শ্বপিঙলৈ যাব বিচাৰিছে চৌধুৰীয়ে ভাবিলে হয় নেকি কি কৰিবা তোমালোক দুয়োজনী যাবা নেকি ঠিক আছে তোমালোক দুয়ো লৈ যোৱা ইন'ভাখন লগতে আছে লগত সত্যকো লৈ যোৱা সুবিধা হ'ব ছাৰ চৌধুৰী লিফ্টেৰে 4th ফ্ল'ৰলৈ উঠি গ'ল ইতিমধ্যে 4জন ডেলিগেট ফ্ৰেছ হৈ একেলগে হলঘৰত বহিলে ইফালৰ পৰা 2গৰাকী মেডাম আগবাঢ়ি অহা দেখি চৌধুৰীয়ে তেওঁলোকক বাকীকেইজনৰ লগত চিনাকি কৰাই দিবলৈ মাতিলে সেই সুবিধাতে তেওঁ এমিলিক মাতি 2গৰাকীকে ৰিমৰ স্পেচিয়েল গামোচাৰে আদৰণি জনালে আগাথা টিমুং আৰু শুভাংগী মিশ্ৰই চৌধুৰীক মাত লগাই শ্বপিঙলৈ ওলাই গ'ল হোটেল ৰিচেপশ্যনৰ পৰা চাহৰ ব্যৱস্থা কৰা হৈছে যদিও নীল আৰু দীপেনে সকলো সময়তে লাগি আছে সিহঁতৰ দায়িত্ববোধ দেখি চৌধুৰীৰ ভাল লাগিল চাহ খোৱাৰ মাজে মাজে তেওঁলোকৰ লগত CGMCৰ বিষয়ে অসমৰ পৰিৱেশৰ বিষয়ে ইত্যাদি অনেক বিষয়ৰ ওপৰত ডিছকাশ্যন হ'ল এটা কথাতহে চৌধুৰীৰ বৰ অশান্তি লাগিল তেখেতসকলে কেইবাবাৰো তেওঁৰ বেটাৰ হাফৰ অনুপস্থিতিৰ প্ৰসংগ টানি আনিছে ভমককৈ খংটো উঠিয়ে আহে ৰিমজিমৰ হাতৰ টিপাটো মনত পৰিহে শান্ত হৈ থাকে ডিনাৰ কৰিবলৈ চৌধুৰীৰ অকণো ইচ্ছা নাছিল যদিও অশোভনীয় হ'ব বুলি টেবুলত বহিলহে একো মুখলৈ নিব নোৱাৰিলে হাতৰ ঘড়ীটোলৈ বাৰে বাৰে চাই উচপিচাই থাকিল কেনেকৈ আজৰি হৈ ঘৰ পাবগৈ পাৰে তাৰেই চিন্তা কিন্তু তেখেতসকলৰ কথা শেষেই নহয় তথাপি কোনোমতে মেনেজ কৰি 10:30 অলপ আগেয়ে চৌধুৰী ভিভান্তাৰ পৰা ওলাই গ'ল চৌধুৰীয়ে মনে প্ৰাণে সকলো কৰিছে কিন্তু সন্তুষ্ট হ'ব পৰা নাই ক'ৰবাত যেন কিবা এটা আধৰুৱা হৈ ৰৈ গৈছে কি বাৰু কি এনেকুৱাটো কেতিয়াও হোৱা নাই ইমান আনষ্টেবল এই খোকোজা নাতৰালৈকে তেওঁ শান্তি নাপায় কি কৰিব ফোনত বিপ হ'ল নিশ্চয় গুড নাইট 10:30 বাজিল তাৰমানে গাড়ীখন ছাইডত ৰখাই তেওঁ হোৱাটছএপ খুলিলে গুড নাইট নহয় মাত্ৰ ছাৰ তাৰমানে ৰিমে অনুমান কৰিছে তেওঁৰ অশান্তি হেল্ল' ৰিম ছাৰ আপোনাৰ কিবা এটা অশান্তি হৈছে কিন্তু কি হৈছে ধৰিব পৰা নাই তাই লাহেকৈ ক'লে খং নকৰে যদি মই কওঁ নকৰোঁ আপোনাৰ অমল দত্ত ছাৰলৈ মনত পৰিছে হয়নে বাৰু গড ইউ আৰ গ্ৰেট জাষ্ট গ্ৰেট মাই ডিয়াৰ
নাই নাই, ময়ো চিন্তা কৰি আছোঁ ডক্টৰ ছাৰৰ সন্মানাৰ্থে কিবা এটা কৰিব পৰা যায় নেকি। তুমিও চিন্তা কৰিছা? তেখেতৰ বিষয়ে তুমি কেনেকৈ জানিলা? তেখেতৰ মৃত্যুৰ সময়ত তুমিতো জন্মই হোৱা নাই। তাই হাঁহি ক'লে, জানিলোঁ আৰু। কেনেকৈ জানিলোঁ পাছত ক'ম কেতিয়াবা। এতিয়া ঘৰলৈ গৈ ৰেষ্ট লওঁগৈ। কিবা এটা বিশেষভাৱে কৰিব লাগিব তেখেতৰ বাবে। বিমল চৌধুৰীৰ এই মুহূৰ্তত এনেকুৱা লাগিছিল শব্দৰে বুজাব নোৱাৰি। চকু মুদি চিটত আউজি দিলে। আকাশত উৰি আছে যেন। মন প্ৰাণ ভৰি গৈছে অনাবিল প্ৰেমৰ আলোকেৰে। ঘৰ পাই গাড়ীখন গেৰেজত থৈ ৰুমলৈ আহি চৌধুৰীয়ে চুমুলৈ ফোন লগালে। হেল্ল' চুমু, এই ককাইদেউ কোৱা। শুনা, কালিলৈ আৰম্ভণিতে তুমি যে মোক ইণ্ট্ৰডাকশ্যন লেকচাৰ এটা দিবলৈ দিছিলা, সেইটো বাদ দিয়া। কি? কিয়? কৈছোঁ, তাৰ ঠাইত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। তুমি আৰু মই দুয়ো আগবঢ়াম। ডিটেইলছ মই অলপ পাছত পঠাই আছোঁ। বঢ়িয়া হ'ব ককাইদেউ। শ্ৰদ্ধাঞ্জলি তোমাৰ মা দেউতাৰ নামত হ'ব নহয়? মোৰ মা দেউতাৰ আৰু CGMCৰ গডফাদাৰ স্বৰ্গীয় অমল দত্তৰ নামত হ'ব। মই তেখেতৰ বিষয়ে নাজানিছিলোঁ। একো নাই, নজনাটোৱেই স্বাভাৱিক। বাৰু অলপ কষ্ট হ'ব তোমাৰ। মোৰ ফালৰ পৰা কিছু দিম, কিছু তুমি সজাই ল'বা। অ'কে ককাইদেউ। চৌধুৰীয়ে মনতে ভাবিলে, তেওঁৰ জীৱনৰ লগত জড়িত সকলো কথা জানিবলৈ বুজিবলৈ চবটো ৰিম নহয়, আৰু ৰিম অনলি ওৱান পিচ। চৌধুৰীৰ মনৰ সৰু বৰ সকলো ঢৌ খুন্দা খাই গৈ তাইৰ মনত। তেওঁৰ মনৰ সকলো অসুখৰ নিদান তাইৰ হাতত, তাইৰ মনত, তাইৰ চিন্তাত। ভাবিলেই ভয় লাগে তেওঁৰ। তাইৰ অবিহনে জীৱন কটাব লগা হোৱাৰ কথা মনলৈ আহিলে দিশহাৰা হৈ যায়। আইৰণিটো হ'ল আকৌ হেৰুৱা দিশ বিচাৰি তাইৰ ওচৰলৈকে যাব লাগিব। চুমুলৈ শ্ৰদ্ধাঞ্জলিৰ মেটেৰিয়েলখিনি পঠাই প্ৰথমবাৰৰ বাবে চৌধুৰীয়ে ৰিমলৈ মেছেজ পঠালে, গুড নাইট। চৌধুৰীয়ে জগিঙৰ পৰা আহি দেখিলে কানুখুৰা সাজি কাচি বাৰান্দাত ৰৈ আছে। গুড মৰ্ণিং বাবা। গুড মৰ্ণিং। খুৰা, আজি আমাৰ বৰ ভাল দিন নহয়নে? হয়, লগতে আজি দেওবাৰো। চৌধুৰী অলপ আচৰিত হ'ল। কি আজিও? একো নাই বাবা, অলপ সময়ৰ বাবে, লাঞ্চৰ আগতেই পাই যামহি। চৌধুৰীয়ে ক'লে, হ'ব খুৰা, আজি লাঞ্চ তেওঁলোকৰ লগতেই কৰিব লাগিব, তুমিও থাকিব লাগিব। কানুৱে অলপ খৰধৰ কৰি ক'লে, হ'ব বাৰু, মোৰ দেৰিয়েই হৈছে, তোমালোকে বাট চাই আছিলোঁ, আহোঁ। যোৱা খুৰা। চৌধুৰী আৰু কানুৰ মাজত ই এক অলিখিত অকথিত বুজাবুজিৰ চুক্তি। কোনেও কাকো প্ৰশ্ন নকৰে, অৰ্থাৎ কিবা জনাব লগা হ'লে বা প্ৰয়োজন বোধ কৰিলে নিজেই জনাব। প্ৰশ্ন কৰি বা খুচৰি ব্যক্তিগত কথা জানিব নোখোজে। বিমল চৌধুৰীয়ে কানুক এবাৰেই প্ৰশ্ন কৰিছিল 1979 চনতে। তাৰ উত্তৰ পাইছিলগৈ হোটেলৰ জোঠা টেবুল চাফা কৰি থকা অৱস্থাত। তাৰ পাছত এই পৰ্যন্ত প্ৰশ্নবিহীনভাৱে দুয়ো চলি আহিছে। ৰিমজিমো সেই একে সাঁচতেই গঢ় লৈছে। সেইদিনা অসীম আৰু বুলিয়ে ইমানখন কাণ্ড কৰিলে, তাইকো বেয়াকৈ ক'লে। চৌধুৰীয়ে তাইক দবিয়াই ঘৰলৈ পঠাই দিলে। তথাচ তাই আজিও জানিবলৈ চেষ্টা কৰা নাই পাছত কি হ'ল, ছেটেল কেনেকৈ হ'ল, কিয় সিহঁতে তেনেকুৱা কৰিছে ইত্যাদি। চৌধুৰীক বাৰু ভয় কৰে। কানুকতো সুধিব পাৰে, তাইও বুজি পাইছে। তাই জানিবলগীয়া কথা হ'লে নিশ্চয় তাইক ক'ব, নাই কোৱা মানে জানিবলগীয়া নাই। আজি 3টা বছৰে কানু প্ৰতিটো দেওবাৰতে অন্তৰ্ধান হৈছে চৌধুৰী আলয়ৰ পৰা। কিয় কৰিছে, উচিত অনুচিত একো ভবা নাই, মাথো সন্মুখত আহি পৰিছে, সেয়ে নৈতিক দায়িত্ব বুলি পালন কৰি গৈছে। যি বিভৎসতাই খেদি আনি তাক চৌধুৰীয়ালৈ পোৱাইছিলহি, সেই বিভৎসতাকে সি লালন কৰিছে। কিছুমান দাগ,
কিছুমান অতীতৰ ক'লা স্মৃতিৰ পৰা হাজাৰ চেষ্টা কৰিলেও বিচ্ছিন্ন হ'ব নোৱাৰি। মচি কাটি আঁতৰাব খুজিলেও দকৈহে শিপায়। চৌধুৰী আলহীকে ঠিকনা বুলি গ্ৰহণ